নমস্কাৰ সকলোকে। আজি হৈছে 16 জুলাই তাৰিখ। আজিৰ দিনটো এটা বৰ বিশেষ ধৰণৰ দিন হিচাপে পালন কৰা হয়। আজি হৈছে বিশ্ব সৰ্প দিৱস, ৱৰ্ল্ড স্নেক ডে। সাপক অসমীয়াৰ বিভিন্ন প্ৰতিশব্দৰে জানো আমি। সাপ, নাগ, ভুজংগ, সৰ্প আদি বিভিন্ন ধৰণৰ নাম আছে। ঠিক তেনে ইংৰাজীত স্নেক বুলি কয়, লগতে চাৰ্পেণ্ট বুলিও কয়, আৰু অফিডিয়ান বুলিও কয়, আৰু এটা নাম অফিডিয়ান। বৈজ্ঞানিক ভাষাত, জীৱবিজ্ঞানৰ ভাষাত সাপৰ গোটক অফিডিয়ান বুলি কয়। আৰু সাপৰ বিষয়ে যি অধ্যয়ন কৰা বৈজ্ঞানিক শাখা আছে সেইটোক কয় অফিডলজি বুলি কয়। আৰু যিসকলে সাপৰ বিষয়ে অধ্যয়ন কৰা বৈজ্ঞানিক থাকে তেওঁলোকক অফিডলজিষ্ট বুলি কয়। সাপ হৈছে পৰিৱেশৰ বন্ধু। সাপে মানুহক বহুতো উপকাৰ কৰে, পৰিৱেশৰ ভাৰসাম্য ৰখাত সহায় কৰে। সাপ পৃথিৱীত বিভিন্ন প্ৰজাতিৰ আছে, তাৰে সকলো প্ৰজাতিৰ সাপ আপোনাৰ বিষধৰ নহয় বুলি কয়। সাপৰ বিষয়ে এটা অনলাইন চেমিনাৰ হৈছিলে, তাত আমাৰ সৰ্প বিশেষজ্ঞ শ্ৰদ্ধাৰ সুৰজিৎ গিৰি ছাৰে কেইটামান সাপৰ বিষয়ে কেইটামান জানিবলগীয়া কথা কৈছিলে। ভাবিছোঁ সেইখিনি আপোনালোকক শ্বেয়াৰ কৰোঁ, যে সাপে কেতিয়াবা খুটিলে সেই ঠাইডোখৰত কেতিয়াও ডেটল বা পানীজাতীয় মাৰি ঘঁহিব নালাগে। ঘঁহি দিলে সেই বিষটো ওপৰলৈ উজাই যায়, আৰু সেই ঠাইডোখৰৰ ওপৰত কেতিয়াও কোনো কাপোৰেৰে টাইটকৈ বান্ধিব নালাগে। তেখেতে জনোৱা মতে তেখেতে কৈছে সাপে খুটাৰ লগে লগে যিমান পৰা যায় ঠাইডোখৰ লৰচৰ কৰিব নালাগে, আৰু যিমান পাৰি সোনকালে চিকিৎসাৰ ব্যৱস্থা, সোনকালে হস্পিটেললৈ লৈ যাব লাগে। অন্ততঃ এঘণ্টা সাপে খুটাৰ অন্ততঃ এঘণ্টাৰ ভিতৰত আমি যিমান পাৰি সোনকালে লৈ চিকিৎসকৰ চিকিৎসা ব্যৱস্থা কৰিব লাগে। চিকিৎসকে সেই সাপৰ বিষ অনুযায়ী এণ্টিভেনম অৰ্থাৎ সাপৰ বিষ প্ৰতিৰোধী বেজী প্ৰদান কৰি সোনকালে সুস্থ কৰি দিব পাৰে। গতিকে এঘণ্টাৰ আগে আগে যিমান সোনকালে পাৰি ততাতৈয়াকৈ চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে, চিকিৎসকৰ ওচৰলৈ লৈ যাব লাগে। আপোনাৰ সেই ঠাইডোখৰ কোনো ধোৱাৰ ব্যৱস্থা কৰিব নালাগে। অন্য যিকোনো জীৱ জন্তুৱে কামুৰি দিলে ছাৰে কোৱা অনুযায়ী ধুব লাগে, কিন্তু সাপে কামুৰিলে সেই ঠাইডোখৰ ধুবলৈ তেখেতে মানা কৰিছে চেমিনাৰটোত। এয়া নতুনকৈ জানিব পাৰিলোঁ কথাটো। আৰু বান্ধিব নালাগে, ওপৰত বান্ধি দিলে সেই বেয়া বস্তুখিনি সোনকালে ওপৰলৈ উজাই যায়, মানুহজনৰ সোনকালে মৃত্যু হ'ব পাৰে বুলি কয়। গতিকে যিমান সোনকালে পৰা যায় চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে, চিকিৎসকৰ ওচৰলৈ যাব লাগে, আৰু ঠাইডোখৰ লৰচৰ কৰিব দিব নালাগে, তেতিয়া বিষটো ওপৰলৈ উঠি যোৱাৰ সম্ভাৱনা থাকে। গতিকে সকলোৱে বৰ্তমান যিহেতু বাৰিষা ছিজন, বাৰিষাৰ সময়ত প্ৰায় সাপ ওলাই থাকে, বিভিন্ন জীৱ জন্তু ওলাই, তাৰ পৰা হাত সাৰি থাকিব, ভালদৰে সুস্থ অৱস্থাত থাকিব। সকলোকে ভালে থকাৰ কামনাৰে আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।